Hello guys, welcome janaisu আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এটা গুৰুত্বপূৰ্ণ বিষয় এটা জনাব বিচাৰিছো মই যেহেতু এটা যেতিয়া গৰম বতৰ হৈছে আৰু এই গৰম যথেষ্ট ৰদ পৰি আছে আৰু ৰদ পৰাৰ কাৰণে এটা বাগিচাত এটা সাধাৰণতে গৰমৰ সময়ত যিয়ে মে জুন জুলাই এই সময়ছোৱাত আমি দেখো বাগানত বিভিন্ন সময়ত হাঁপ ওলোৱা আমি দেখো আৰু হয়তো আপোনাৰ বাগানতো কেতিয়াবা হাঁপ ওলায় আৰু যেতিয়া এই হাঁপ আপোনাৰ বাগানত যেতিয়া ওলায় বা হাঁপটোৱে যদি কোনোবা এজন শ্ৰমিকক যদি এই হাঁপটোৱে খুটি দিয়ে তেতিয়া আপুনি কি কৰিব লাগিব আৰু কেনেধৰণে আপুনি সেই হাঁপ খুটাৰ পৰা আপুনি ৰক্ষা পাব আৰু আপুনি আপোনাৰ শ্ৰমিকৰ বা আপোনাৰ যি কৰ্মচাৰী আছে তেওঁলোকৰ জীৱনটো আপুনি কেনেকৈ ৰক্ষা কৰিব পাৰিব কি পদ্ধতিবিলাক আছে আৰু হাঁপ খুটাৰ পিছত আমি কি বিষয়বিলাকত আমি সজাগ হ'ব লাগিব এই সম্পূৰ্ণ বিষয়বিলাক মই আজি আপোনালোকক জনাম আৰু এই যে মই এটা ইয়াতে ভিডিঅ' আপলোড দিছোঁ আপোনালোকে দেখিব পাৰিছে এই ভিডিঅ'টো তিনচুকীয়াৰ পাবৈ চাহ বাগিচাৰ হয় আৰু তিনচুকীয়া পাবৈ চাহ বাগিচাত শ্ৰমিকসকলে পাত ছিঙি থকা অৱস্থাতে তেওঁলোকে এই প্ৰকাণ্ড ডাঙৰ ফেটি হাঁপটো তেওঁলোকে দেখিলে আৰু আপোনালোকে দেখিব পাৰিছে যে ইয়াতে এজন ব্যক্তিয়ে এই হাঁপটোক ৰেস্কিউ কৰিছে আৰু এইটো ৱাইল্ড কেয়াৰ ফাউণ্ডেশ্যন বুলি পেলাই এটা সংস্থা আছে আৰু তেওঁলোকে এনেকুৱা বন্যপ্ৰাণীবিলাক তেওঁলোকে ৰেস্কিউ কৰে আৰু যিজনে ৰেস্কিউ কৰিছে তেওঁক ফাৰুক আলী নামৰ এজন ব্যক্তিয়ে এই হাঁপটোক ৰেস্কিউ কৰিছে তো দেখিছে আপোনালোকে কিমান ডাঙৰ এই প্ৰকাণ্ড হাঁপ আছে আৰু এই হাঁপটো বহুত বিষাক্ত হাঁপ হয় যদি এই হাঁপটো এজন ব্যক্তিক খুটে তেতিয়াহ'লে সেইজন ব্যক্তি 30 মিনিটৰ ভিতৰতে সেইজন ব্যক্তিৰ মৃত্যু হ'ব পাৰে তো গতিকে আমি কেনেদৰে সাৱধান হ'ব লাগিব হাঁপৰ পৰা আৰু হাঁপ যদি আপোনাক খুটিছে আমি কি চিকিৎসা কেনেদৰে আমি চিকিৎসাবিলাক ল'ব পাৰিম এই সম্পূৰ্ণ বিষয়বিলাক আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব তো গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যদি আজি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সাধাৰণতে এতিয়া আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত যে বাগিচা এলেকাত বা বাগানত যেতিয়া কাম কৰি থাকে শ্ৰমিকসকলে তেতিয়া বিভিন্ন সময়ত কিছুমান বিষাক্ত সাপ ওলায় আৰু তেওঁলোকক খুটা বা দংশন কৰা আমি শুনো বা দেখোঁ আৰু যেতিয়া এজন ব্যক্তিক এটা সাপে যেতিয়া দংশন কৰে তেতিয়াহ'লে প্ৰথমতে সেই সাপ যেতিয়া কামোৰে বা দংশন কৰে হাতত বা ভৰিত কামোৰে যেতিয়া কামোৰে সেই কামোৰা ঠাইৰ পৰা সেই যি পয়জন থাকে যি বিষটো থাকে সেই বিষটো প্ৰথমতে মাংসপেশীত প্ৰথমতে বিষটো লাগে আৰু মাংসপেশীৰ পৰা শৰীৰত থকা হীৰাৰ যোগেদি সেই বিষবিলাক হৃদপিণ্ডলৈকে যায় আৰু সেই হৃদপিণ্ডৰ যোগেদি আমাৰ গোটেই শৰীৰত সেই বিষটো বিয়পি যায় আৰু যাৰ যোগেদি আমাৰ মৃত্যু হ'ব পাৰে তো চিকিৎসকসকলে কয় যে গোটেই প্ৰক্ৰিয়াটো ঘটিবলৈ মানে যদি হাঁপ খুটাৰ পৰা আমাৰ গোটেই শৰীৰত বিষবিলাক বিয়পিবৰ কাৰণে প্ৰায় 20 পৰা 40 মিনিট সময় লাগে আৰু এই 20 পৰা 40 মিনিট সময় যেতিয়া হ'ব তাৰ আগতে যদি আমি চিকিৎসালয়ত গৈ পাওঁ তেতিয়াহ'লে সেই ব্যক্তিজনৰ জীৱন ৰক্ষা পাব পাৰে সাপে মানুহক চিনি নাপায় এতিয়া মানুহে আজিকালি কয় যে হাঁপ এটা সাপে যেতিয়া মানুহক খুটে আৰু তেতিয়া যদি সেই সাপটোক সি মাৰি দিয়ে তেতিয়াহ'লে সেই সাপটোৱে মানুহক চিনি পায় বা পিছদিনাখন তাৰ মানে নাক যদি খুটিলেতে নাকি নাহি পেলাই খুটিব বা হানি কৰিব যিবিলাক সাধাৰণতে আমি মুভিবিলাকত চাওঁ কিন্তু সাধাৰণতে এনেকুৱা নহয় যে মুভিবিলাকত যেনেকুৱা হয় কাৰণ সাপে এনেকুৱা স্মৃতি শক্তি তেওঁৰ নাই যে সাপৰ নাই যে সি এজন ব্যক্তিক চাই পেলাই সি যে তাক মনত ৰাখিব বা নাগে যদি খুটিলে নাগিনে তাক দংশন কৰিব এনেকুৱা একো ছিষ্টেম নাই যে সাপে কামোৰাটো বা দংশন কৰাটো এটা আকস্মিক ঘটনা হ'ব পাৰে আপুনি যেতিয়া হাঁপ এটা যেতিয়া থাকিব তলত যদি আপুনি তাক একো ডিষ্টাৰ্ব নকৰে বা আপুনি তাক ভৰি নলগায় বা হাত নলগায় তেতিয়ালৈকে সি আপোনাক নুখুটে সাপে খুটিলে কেতিয়াবা আমি দেখোঁ যে মানুহবিলাকে মুখেৰে বিষ ওলাবলৈ চেষ্টা কৰে আৰু যিবিলাক ঘৰুৱা পদ্ধতিবিলাক আছে সেইবিলাক তেওঁলোকে এপ্লাই কৰিব বিচাৰে যেনেধৰণে কাপোৰেৰে বান্ধি দিব বিচাৰে য'ত সাপে
দংশন কৰে আৰু কেতিয়াবা ব্লেড বা কটাৰী লৈ পেলাই সেই ঠাইডোখৰ কাটি পেলাই ব্লাডবিলাক ওলাই দিব বিচাৰে, নহ'লে কেতিয়াবা পানীৰে ধুব বিচাৰে। তো বিভিন্ন ধৰণৰ ঘৰুৱা উপায়বিলাক চিকিৎসাবিলাক মানুহে কৰিব বিচাৰে, কিন্তু চিকিৎসকসকলে এটাই বিষয় কয়, যদি আপোনাক সাপে দংশন কৰিছে বা কোনোবা এজন ব্যক্তিক যদি সাপে দংশন কৰিছে, আপুনি যিমান সোনকালে পাৰে চিকিৎসালয়ত আহক। আৰু আপোনাৰ যি প্ৰাথমিক চিকিৎসালয় আছে আপোনাৰ এৰিয়াত, সেই চিকিৎসালয়ত আপুনি গৈ এই সাপে খুটা যি এক মেডিচিন আছে যাক আমি এণ্টিভেনম বুলি কওঁ, এই এণ্টিভেনমটো আমি ল'ব লাগিব। আৰু এণ্টিভেনমটো লোৱাৰ বাহিৰে আমাৰ একো বিকল্প নাই বুলি চিকিৎসকসকলে আমাক জনায়। তো গতিকে যদি আপুনি ক্ষুদ্ৰ চাহ খেতিয়ক হয় আৰু আপোনাৰ যদি বাগান আছে, তেতিয়াহ'লে আপুনি এটা বিষয় আপুনি জানি ল'ব লাগিব যে এই এণ্টিভেনমটো আপোনাৰ ওচৰত থকা প্ৰাথমিক চিকিৎসালয়ত আছে কি নাই। যদি নাই, আপুনি যোগাযোগ কৰি সেই এণ্টিভেনম থকা সেই চিকিৎসালয় আপুনি এড্ৰেছটো লৈ ৰাখিব। আৰু যদি হঠাতে আপোনাৰ শ্ৰমিকক কেতিয়াবা এই বিষাক্ত সাপে যদি খুটে বা কোনোবা এজন শ্ৰমিকক বা কোনোবা এজন কাম কৰা ব্যক্তিক বা ঘৰতেই হওক বা বাহিৰতেই হওক যেতিয়া খুটিব, তেতিয়া আপুনি ইমিডিয়েট আপুনি চিকিৎসালয়ৰ কাষ চাপিব লাগিব আৰু চিকিৎসা আপুনি কৰাব লাগিব। আৰু আমি ভয় খাব নালাগিব যে এজন ব্যক্তিক সাপে খুটাৰ লগে লগে এজন ব্যক্তিৰ কেতিয়াও মৃত্যু নহয়। আৰু আমি এইটো জানো যে সাপে যেতিয়া খুটিব তেতিয়া এজন মানুহ ভয় খায়, আৰু হয়তো কিছুমান মানুহ ভয় খায় যে ইমান ডাঙৰ এটা বিষাক্ত সাপে মোক খুটিলে বুলি ভয় খোৱাৰ পিছত হয়তো সি চেঞ্চলেছ হৈ যাব পাৰে, কিন্তু চায়েন্সৰ মতে এজন ব্যক্তিৰ লগে লগে মৃত্যু কেতিয়াও নহয়। গতিকে যদি আপোনাৰ কোনোবা শ্ৰমিকক বা আপোনাৰ কৰ্মচাৰীক বা কোনোবা এজন ব্যক্তিক যদি সাপে দংশন কৰিছে, সেইটো যিয়েই সাপ নহওক লাগে, আপোনালোকে ইমিডিয়েট আপোনালোকে চিকিৎসালয়ত যাব আৰু যোগাযোগ কৰিব, নহ'লে 108ক ফোন কৰি আপোনালোকে মাতিব। আপোনালোকে নিজ ইচ্ছাকৃতভাৱে যি আমি গ্ৰাম্য অঞ্চলত যিবিলাক চিকিৎসা আমি কৰোঁ, সেই চিকিৎসাবিলাকৰ পৰা আপোনালোকে বিৰত থাকিব বুলি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছোঁ। গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কিবা এটা শিকিব পাৰিলে বুলি মই আশা কৰিছোঁ, আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।